ধেমাজিৰ হাতীগড়ৰ দেউৰীবিলত নিৰ্মীয়মান এই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সন্তোষ ট্ৰফী ফুটবল। অহা 21 জানুৱাৰীৰ পৰা তিনিটাকৈ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উত্তৰ অসমত পোনপ্ৰথমবাৰৰ বাবে এই ফুটবলৰ বিশেষ খেলখন। আৰু অধীৰ আগ্ৰহে বাট চাই ৰৈছে উত্তৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ। এয়া ধেমাজি দেউৰীবিলৰ নৱনিৰ্মিত ফুটবল ষ্টেডিয়ামৰ দৃশ্যাংশ। আৰু ইতিমধ্যে প্ৰায় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। প্ৰায় ৩,৮৫০ গৰাকী দৰ্শক বহিব পৰা যি গেলেৰী ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে। সমান্তৰালভাৱে ইয়াৰ ফিল্ডত যি বন ৰোৱা কাৰ্য ইতিমধ্যে সমাপন কৰিছে। আৰু অহা যিহেতু 21 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই সন্তোষ ট্ৰফী ফুটবলৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত। সমান্তৰালভাৱে ঢকুৱাখানাৰ বিষ্ণুৰাম দলে ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব খেলসমূহ। আৰু যিহেতু 21 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই আচলতে সন্তোষ ট্ৰফী ফুটবলৰ বাবে ইতিমধ্যে ধেমাজি জিলা ক্ৰীড়া সন্থা সমান্তৰালভাৱে ঢকুৱাখানা জিলা ক্ৰীড়া সন্থাও ইতিমধ্যে নামি পৰিছে। আৰু আমাৰ সৈতে যিহেতু ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক যতীন বুঢ়াগোহাঁইকে ধৰি জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ তেওঁলোকৰ সংগঠকসমূহ আছে, আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তিনিখনকৈ ষ্টেডিয়াম কেনেধৰণে আয়োজন চলিছে। ইতিমধ্যে আমাৰ ৭৯তম সন্তোষ ট্ৰফী ফুটবল পৰ্যায়ৰ চূড়ান্তৰ যি পৰ্যায়, সেই চূড়ান্ত পৰ্যায়ৰ খেলসমূহ মুঠতে ইয়াত 12টা দলে অংশগ্ৰহণ কৰিব। 12টা দলৰ ভিতৰত আমাৰ 37খন খেল হ'ব। আৰু তাৰে কিছুসংখ্যক খেল চিলাপথাৰ, কিছুসংখ্যক ঢকুৱাখানাত, আৰু বাকী ধেমাজি যি আমাৰ দেউৰীবিলৰ নতুন কমপ্লেক্স আছে তাতে অনুষ্ঠিত হ'ব। 21 ফেব্ৰুৱাৰীৰ পৰা আমাৰ 21 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি এখন আমাৰ ৰিচিপশ্যন কমিটি আমি ফৰ্ম কৰিছোঁ। ইতিমধ্যে আমাৰ ক্ৰীড়া সন্থাৰ সভাপতি ডক্টৰ অনুজ পেগুদেৱ, আমাৰ যিখন আয়োজক কমিটিৰ সভাপতি, তাৰ লগতে আমি আমাৰ পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়াদেৱক আমি আয়োজক কমিটিৰ সম্পাদক হিচাপে ইতিমধ্যে আমি নিৰ্বাচিত কৰি আমি কামসমূহ আগুৱাই নিছোঁ। আৰু বাকী ঢকুৱাখানা আৰু চিলাপথাৰ যিখিনি আমাৰ খেলপথাৰ আছে সেইখন সম্পূৰ্ণ হৈ উঠিছে। আমাৰ ধেমাজিৰ যিখন আমাৰ দেউৰীবিলৰ স্পৰ্টছ কমপ্লেক্সৰ যিখন আমাৰ ফিল্ড হ'ব, খেলপথাৰ হ'ব, সেইখন কিছুসংখ্যক এতিয়াও আমাৰ কাম বাকী আছে। কিন্তু আমাৰ যি ছেমি ফাইনেল আৰু ফাইনেল ইয়াত অনুষ্ঠিত কৰিব পৰা সময়লৈকে আমাৰ এই ফিল্ডখন সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে যোগাযোগ কৰা হৈছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ বিষয়ববীয়াসকলৰ লগত আৰু আছাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ লগত, লগতে আমাৰ অসম চৰকাৰৰ সন্মানীয় ক্ৰীড়ামন্ত্ৰী আমাৰ নন্দিতা গাৰ্লুছা বাইদেউ, আমাৰ স্থানীয় সন্মানীয় সাংসদ মহোদয়, সন্মানীয় বিধায়কবৃন্দ, আৰু লগতে আমাৰ সন্মানীয় মন্ত্ৰী, লগতে আমাৰ ফুটবল এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি নৱদলে এখেতসকলৰ যোগাযোগ কৰা হৈছে। তাৰোপৰি ইতিমধ্যে আমাৰ এই খেলখন সুপৰিচালনাৰ স্বাৰ্থত আমি 10খন উপসমিতি ইতিমধ্যে গঠন কৰিছোঁ। 10খন উপসমিতিৰ বিষয়ববীয়াসকলে বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে তীব্ৰ গতিত কামখিনি আগবঢ়াই নিছে। আৰু আমি ইতিমধ্যে 12টা দলৰ সকলোকে আমি আমাৰ ধেমাজিলৈ স্বাগতম জনোৱাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু লগতে ধেমাজি দলটোক আমাক বিশেষকৈ ধেমাজিত অসমৰ দলটোক বিশেষকৈ আমি নিৰ্দিষ্টকৈ এটা বিশেষ আপ্যায়নৰ ব্যৱস্থাও কৰিছোঁ। মুঠতে সমূহ দৰ্শকক আমি আহ্বান জনাইছোঁ, খেলখন চাবলৈ আহক। ইতিমধ্যে যিহেতু আমাৰ চূড়ান্ত পৰ্যায়ৰ ছেমি ফাইনেল আৰু ফাইনেল খেলখন এই ধেমাজিৰ আমাৰ যি হাতীগড় স্পৰ্টছ কমপ্লেক্স ইয়াতে অনুষ্ঠিত হ'ব। আৰু সন্মানীয় আমাৰ চেয়াৰমেন মহোদয়, সন্মানীয় মন্ত্ৰী মহোদয় অনুজ পেগু ছাৰে ইতিমধ্যে আমাৰ IS মহোদয়াক হেৰি কৰি আমাৰ এই স্থানীয় শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক বা সঞ্চালক যিসকল আছে সকলোকে ইতিমধ্যে যোগাযোগ কৰিছে। তেখেতলোকৰ জৰিয়তে এই কামখিনি কৰা হ'ব। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে ক্ৰীড়াৰ প্ৰতি, ফুটবলৰ প্ৰতি তেওঁলোকে প্ৰেৰণা যোগাব পাৰে, এই কামখিনি কৰি তেওঁলোকৰ উপস্থিতিখিনি কামনা কৰা হৈছে। আৰু বিশেষকৈ আমি পঞ্চায়ত সমিতিৰ প্ৰতিনিধিসকলৰ লগতো আমি যোগাযোগ কৰিছোঁ। তেখেতসকলেও আমাৰ লগত যথেষ্ট সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে। মুঠতে আমি এই খেলখন ধেমাজিত আটকধুনীয়াকৈ চলোৱাৰ লগতে ইয়াৰ দৰ্শকৰ সংখ্যা 10,000ৰো অধিক হোৱাৰ আমি পোষকতা কৰিছোঁ। যিহেতু খেলখন আগৰ কিছুমান খেলত যিহেতু টিকেট ছিষ্টেম হৈছিলে, কিন্তু ধেমাজিত আমাৰ সন্মানীয় বিধায়ক বা সন্মানীয় মন্ত্ৰী মহোদয়, সন্মানীয় সাংসদ মহোদয়ৰ তেখেতলোকৰ বিশেষ
পৃষ্ঠপোষকতাত তাত যিহেতু খেলখন হৈছে আৰু তেখেতলোকৰ জৰিয়তে এই খেলখন যিহেতু বিনামূলীয়া কৰিবলৈ বিচৰা হৈছে আৰু সৰ্বমুঠ মানে সকলো দৰ্শকক আমি এইটো জনাব বিচাৰিছোঁ যে বিনামূলীয়াকৈ খেলখন উপভোগ কৰিব পাৰিব। গতিকে সকলোৱে আহক, তেখেতলোকৰ সন্তানসকলকো দেখাওক, তেওঁলোকৰ স্থানীয় যিসকল খেলাপ্ৰেমী ৰাইজ, ক্ৰীড়াপ্ৰেমী ৰাইজ, ফুটবল প্ৰেমী ৰাইজ, তেওঁলোকো আহক, মোৰ খেলখন উপভোগ কৰক। সকলোকে আমি আদৰণি জনাইছোঁ। হয়, ইতিমধ্যে আদৰণি ইতিমধ্যে সাজু হৈছে আৰু 10,000তকৈ অধিক খেলুৱৈ যায় বা বিশেষকৈ দৰ্শকে ইয়াতে এই খেল উপভোগ কৰিব পাৰিব। কাৰণ ইতিমধ্যে যিসমূহ ধেমাজিৰ শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানসমূহৰ যিসকল আচলতে অধ্যক্ষ বা প্ৰধান শিক্ষকসকলে তেওঁলোকে আচলতে ইনস্পেক্টৰ অফ স্কুলৰ জৰিয়তে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে। আৰু এটা কথা উল্লেখ কৰিব যে পোনপ্ৰথমবাৰৰ বাবে 19 সংখ্যক যি আচলতে সন্তোষ ট্ৰফী ফুটবল অনুষ্ঠিত হ'ব। এই সন্তোষ ট্ৰফী ফুটবলৰ বাবে যিহেতু ধেমাজিৰ দৰে আচলতে পূৰ্বতে এনেধৰণৰ আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনেধৰণৰ ফুটবল খেল অনুষ্ঠিত হোৱা নাছিল, কিন্তু এয়া পোনপ্ৰথমবাৰ ধেমাজিত আচলতে অভিলেখ ৰচি নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই ষ্টেডিয়ামত যিটো ফুটবল অনুষ্ঠিত হ'ব। কিমান শতাংশ কাম বাকী আছে? আপোনালোকৰ ফিল্ডৰ দেখিছোঁ যিহেতু ইতিমধ্যে বন ৰুই আছে, কিমান শতাংশ এতিয়া আপোনালোকৰ কাম বাকী আছে? আমাৰ প্ৰায় গ্ৰাছ লগত কমপ্লিট হৈ গৈছে, কিন্তু এটা গ্ৰাছটো এটা কমপ্লিটলি নেচাৰেল প্ৰচেছ। তো সেই নেচাৰেল প্ৰচেছৰ ওপৰতে ডিপেণ্ড কৰি আমাৰ কামখিনি আগবাঢ়ি আছে। আমি যিমান পাৰোঁ তীব্ৰ গতিত কামখিনি কৰি আছোঁ যে এখন মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আমাৰ মেচ চলিবলৈ গৈ আছে। তো সেইটো হিচাপতে আমাৰ কামখিনি আগবঢ়োৱা হৈছে। হয়, ইতিমধ্যে সাজু হৈছে ধেমাজিবাসী। আৰু যিহেতু ধেমাজি, চিলাপথাৰ আৰু ঢকুৱাখানা তিনিটাকৈ স্থানত অনুষ্ঠিত হ'বলগীয়া 12টাকৈ দল যিহেতু ধেমাজিলৈ আহিব বা ঢকুৱাখানালৈ আহিব, এই দলসমূহে যিহেতু 37খনকৈ খেল অনুষ্ঠিত হ'ব 21 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰী পৰ্যন্ত। আৰু 8 ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই খেলক লৈ ইতিমধ্যে সাজু হৈছে ধেমাজিৰ আয়োজক সমিতি। আৰু এই ক্ষেত্ৰত ধেমাজি ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা বিচাৰিছে আয়োজক সমিতিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।